নলবাৰীৰ বৰিদতৰাত প্ৰবীণ সাংবাদিক বুদ্ধিজীৱী হাইদৰ হুছেইনক ৰাজহুৱা সম্বৰ্ধনা। গণকণ্ঠ উপাধি প্ৰদান। প্ৰবীণ সাংবাদিক বিশিষ্ট বুদ্ধিজীৱী সমাজসেৱী হাইদৰ হুছেইনক তেওঁৰ জন্মগাঁও বৰিদতৰাকে ধৰি নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা শনিবাৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা আৰু উপাধি প্ৰদান কৰাৰ লগতে অভিনন্দন গ্ৰন্থ গণকণ্ঠ শীৰ্ষক অভিনন্দন জ্ঞাপক গ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে বৰিদতৰাৰ বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাজহুৱা সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে সম্বৰ্ধনা সমিতিৰ সভাপতি ফণীধৰ ডেকাই। সভাৰ পূৰ্বে বিশিষ্ট সাংবাদিকগৰাকীক তেওঁ বৰিদতৰাৰ বাসভৱনৰ পৰা গায়ন বায়ন আদি সাংস্কৃতিক দলৰ দ্বাৰা সম্বৰ্ধনা থলীলৈ আদৰি নিয়া হয়। আৰম্ভণিতে আদৰণি ভাষণ দিয়ে সম্বৰ্ধনা সমিতিৰ সম্পাদক যোগেন্দ্ৰ কলিতাই। সাংবাদিক নয়নজ্যোতি ভূঞা আৰু কিশোৰ কুমাৰ কলিতাই আধৰা সভাখনত প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ গণকণ্ঠ উপাধি প্ৰদান কৰে সমিতিৰ সভাপতি ফণীধৰ ডেকা আৰু কাৰ্যকৰী সভাপতি পৃথ্বীভূষণ ডেকাই। ইয়াৰ পিছতে বুদ্ধিজীৱী হাইদৰ হুছেইনৰ জীৱন আৰু কৰ্মক লৈ প্ৰস্তুত কৰি উলিওৱা গণকণ্ঠ শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা চিন্তাবিদ ডক্টৰ দীনেশ বৈশ্যই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুবক্তা বিশিষ্ট লেখক ময়ূৰ বৰাই সাম্প্ৰতিক অসমৰ পৰিস্থিতিত হাইদৰ হুছেইনৰ কলম আৰু কণ্ঠ সম্পৰ্কে তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়। মই নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীকো কৈছো যে এইখন ঠাই আজি হাইদৰ হুছেইন ডাঙৰীয়াৰ ঠাই বুলি আমি গৌৰৱ কৰিব পৰা এটা অৱস্থালৈ গৈছো আৰু নতুন প্ৰজন্মক সেইখিনি কথা জনোৱাৰ ক্ষেত্ৰত আমাৰ ডেকা ডাঙৰীয়াই হওক চাহ আলমেই হওক যিসকল লোক ইয়াৰ লগত জড়িত হৈ আছে মই জানো আপোনালোক সকলোৱে জড়িত হৈ আছে কম বেছি পৰিমাণে। আপোনালোকৰ এই সমৰ্থন আপোনালোকৰ এই সহযোগিতাই এক অনন্য মাত্ৰা প্ৰদান কৰিছে এই বৰিদতৰা নামৰ ঠাইখনক। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে অসমৰ বৌদ্ধিক সমাজখনত হাইদৰ হুছেইনৰ স্থিতি আৰু গ্ৰহণযোগ্যতা সম্পৰ্কে ভাষণ দিয়ে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে পিতৃ ডাক্তৰ ভূমিধৰ বৰ্মনৰ সৈতে হাইদৰ হুছেইনৰ সান্নিধ্যৰ বিষয়ে কিছু স্মৃতি ৰোমন্থন কৰে। এই সভাতেই প্ৰবীণ সাংবাদিক হুছেইনক জিলাখনৰ শতাধিক দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে। তাৰ বিপৰীতে মই এই দুখতাৰ মাজত মই আপোনালোকৰ মাজত আৰু কিছু আধৰুৱা দিনকেইটা ইতিবাহিত কৰিব খুজিছোঁ। আপোনালোকৰ এই সম্বৰ্ধনা অনুষ্ঠান মোক প্ৰেৰণা আছিল। আজিৰ সভা শ্ৰদ্ধেয় দীনেশ বৈশ্যছাৰ মূল বৰা অৱনী ভাগৱতী গোটেইকেইজনে মোৰ শ্ৰদ্ধা তেখেতসকল অন্তৰংগ এই সম্বৰ্ধনা অনুষ্ঠান এই প্ৰেৰণা আছে এই প্ৰেৰণাই আগন্তুক জীৱনত অতিবাহিত কৰিবলৈ উৎসাহ। এই অনুষ্ঠানত প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনৰ পত্নী বীণা মজুমদাৰ হুছেইন, জ্যেষ্ঠ পুত্ৰ ৰাছেল হুছেইন, কনিষ্ঠ পুত্ৰ বঞ্জিত হুছেইনকে ধৰি দুই বোৱাৰী কন্যা জোৱাই ডক্টৰ ধীৰেন শ্ৰুতিকৰকে ধৰি আত্মীয় স্বজন আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাইজ আছে সাংবাদিক শ্বাহ আলম আহমেদে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ।
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।